नमस्कार बंधुबान्धवीসকল फाइनली এটা ডাঙৰ আপডেট আহি পৰিছে গতিকে বন্ধুবান্ধৱীসকলৰ লগত আজি ডিসকাশন কৰি দিম বুলি ভাবিছো বন্ধুবান্ধৱীসকলে মোক কমেন্ট কৰিছিলে দাদা ইফ সম্পৰ্কে ধুনীয়াকৈ ভিডিও লাগে সেই কাৰণে বন্ধুবান্ধৱীসকলৰ কাৰণে মই ভিডিও বনাই দিছো গতিকে এই লিষ্টৰ মতে স্পষ্টভাৱে আপোনালোকক মই কৈ দিব বিচাৰিছো সিনিয়ৰ সেকেন্ডাৰী ইকুৱেল লেভেল এণ্ড 50% মাৰ্ক লাগিব লগতে 2 বছৰ ডিএলএড লগতে আপোনালোকৰ টেট কোৱালিফাই হ'লে ধুনীয়াকৈ এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব ধুনীয়াকৈ এইটো চাব পাৰিছে eligible criteria for LP স্কুলৰ কাৰণে ঠিক আছে এসিস্ট্যান্ট ফৰ লোৱাৰ প্ৰাইমেৰী স্কুলৰ হয় এটো আপোনালোকে চাব পাৰিছে ইয়াত নেক্সট আপোনাৰ অৰ দিয়া আছে চাব পাৰিছে গুটেকেটাতে আপোনালোকৰ টেট কোৱালিফাই হ'ব লাগিব লগতে আৰু এটা কৈছে সিনিয়ৰ সেকেন্ডাৰী 45% উইথ 2 ইয়াৰ ডিপ্লোমা ঠিক আছে লগতে এনসিটি যোনটো ফুল ফৰ্মটো আপোনালোকে চাব পাৰিছে এনসিটি আৰু এই ইয়াৰ যদি কোৱালিফাই ভেৰিফিকেশন আছে মানে ইয়াৰ মতে যদি সাৰ্টিফিকেট আছে তেন্তে এপ্লাই কৰিব পাৰিব নেক্সট আছে সিনিয়ৰ সেকেন্ডাৰী 50% মাৰ্ক লগতে 4 ইয়াৰ বিএলএড বুলি এটা কোৰ্স থাকে হেতু কৰা হলো আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব লগতে আপোনালোকক কৈছে সিনিয়ৰ সেকেন্ডাৰী 50% মাৰ্ক লগতে 2 বছৰীয়া ডিপ্লোমা হ'ব লাগিব আৰু তলত এটা কৈ দিছে স্পষ্টভাৱে আপোনালোকে চাব পাৰিছে এটেড বা সিটেড পাস এটেড মানে আপোনালোকে গম পাইছাগে অসম টেট আৰু সিটেড মানে আপোনালোকে সেন্ট্ৰেল টেট যোনটো হ'ব গৈ আছে হেতু পাস হলে ধুনীয়াকৈ এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ পে স্কেলটো মই অলপ জুম কৰি দেখাই দিছো বন্ধুবান্ধৱীসকলক স্পষ্টভাৱে চাই ল'ব ইয়াত পে স্কেল কৈছে 14000 ৰ পৰা ষ্টাৰ্টিং কৰি 70000 পৰ্যন্ত লগতে আপোনালোকৰ গ্ৰেড পে থাকিব মানে ধৰি লওক আপোনালোকৰ 85 86 পৰ্যন্ত আপোনালোকৰ স্যালাৰি যাব আৰু যদি আপোনালোকৰ বস্তুটো মানে অলপ মানে আপোনাৰ যোনটো চাকৰি যদি বয়সটো বৃদ্ধি হয় তেন্তে আপোনালোকৰ 1 লাখ পৰ্যন্ত যাব পাৰে গতিকে বহুত ধুনীয়া পে স্কেল বুলি ক'ব পাৰি বন্ধুবান্ধৱীসকল আৰু এইটো কোৰ মতে 2019 চনৰ এবান্ডেড ৰুল মতে ঠিক আছে বন্ধুবান্ধৱীসকল গতিকে এই ডকুমেন্ট কিটা ৰেডি কৰি দিয়ক নেক্সট আপোনালোকক অলপমান দেখাই দিছো ইয়াত স্কলাৰ আপোনালোকে পঢ়ি ল'ব পাৰে ধুনীয়াকৈ মই ইমান এক্সপ্লেইন কৰি নিদো বাৰু বহুত এইকিটা আছে কাষ্টৰ মতে কি থাকিব লাগিব কোড গ্ৰেজুৱেচন লাগিব কি লাগিব বিএড কৰা হ'ব লাগিব এইবোৰ বহুত কিবা কিবি আছে লগতে ফৰ্মটো কি ধৰণৰ থাকিব পাৰে সেই সম্পৰ্কে আপোনালোকক মই দি দিব বিচাৰিছো গতিকে এটেড বা সিটেডৰ ৰোল নম্বৰটো লাগিব তল সাৰ্টিফিকেট ফৰ্ম নম্বৰটো এইটা কালেক্ট কৰক বন্ধুবান্ধৱীসকল মই বাৰে বাৰে কৈছো যদি আপোনালোকে এইটো কোৱালিফাই কৰি লাগিছে যদি ডেট অফ বাৰ্থটো 100% লাগিবই নেম অফ দ্য ক্যান্ডিডেট একদম স্পষ্টভাৱে আৰু শুদ্ধকৈ ফাদাৰ নেম মাদাৰ নেম কাৰণ এইকিটা যদি শুদ্ধকৈ নিদিয়ে তেন্তে মানে কি হয় ডকুমেন্ট ভেৰিফিকেশনৰ সময়ত বহুত বেছি কষ্ট হয় আৰু এইটো মই এলপিএছৰ ক্ষেত্ৰত কৈ আছো লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী কম এই ভিডিওটোৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণ ডিটেইলছবোৰ মই দি দিম মাদাৰ নেম লগতে ডেট এড্ৰেছ দিব লাগিব ফোন নম্বৰটো লাগিব আৰু ল্যাঙ্গুৱেজ 1 কি দিছিলে ল্যাঙ্গুৱেজ 2 কি দিছিলে সেই সম্পৰ্কে আপোনালোকক দিব লাগিব জেন্ডাৰ কাষ্ট আৰু এইটো আপোনালোকৰ পাৰ্সেন্টেজ কিটা দিব লাগিব লগতে সাৰ্টিফিকেট এইকিটা মানে পাৰ্সেন্টেজটো এতিয়া বহাব দিছে কিন্তু আপোনালোকৰ ভেৰিফিকেশনতহে আপোনালোকৰ এইকিটা সাৰ্টিফিকেট কিটা অৰিজিনাল হয় না ডুপ্লিকেট হয় আপোনালোকৰ চোৱা হ'ব ঠিক আছে না নেক্সট এটা ইম্পৰ্টেন্ট এইটো চাব পাৰিছে কো কাৰিকুলাম এক্টিভিটি বুলি কৈছে এনসিসি সাৰ্টিফিকেট স্পোৰ্টস সাৰ্টিফিকেট আৰু কালচাৰেল সাৰ্টিফিকেট মই আপোনালোকক আগৰবাৰো কৈছিলো এইকিটাৰ কাৰণে আপোনালোকৰ এক্সট্ৰা মাৰ্ক দিয়া হ'ব গতিকে বন্ধুবান্ধৱীসকল যাৰ এইকিটা ডকুমেন্ট নাই কালেক্ট কৰি লওক এনসি যদি নাই যদি প্ৰবলেম নাই কিন্তু থাকিলে বেটাৰ মোৰ হিচাপে কাৰণ এক্সট্ৰা মাৰ্ক আপোনালোকে পাব আৰু এক্সট্ৰা মাৰ্ক পালে আপোনালোকৰ চাকৰি পোৱাৰ মানে পাৰ্সেন্টেজ লেভেলটো বাঢ়ি যাব ঠিক আছে না গতিকে এনসিটিৰ ক্ষেত্ৰত এনসিসি ক্ষেত্ৰত আপোনালোকৰ থাকিব আৰু স্পৰ্টৰ ক্ষেত্ৰত থাকিব কালচাৰেল ক্ষেত্ৰত থাকিব ঠিক আছে আৰু এইটো আপোনালোকৰ মন কৰিব এইটো কৈছে স্টেট লেভেল বা ডিস্ট্ৰিক্ট লেভেল আপোনালোকৰ মানে সিগনেচাৰ বা আপোনালোকৰ স্টাম্প থাকিব লাগিব তেতিয়াহে এইটো ভ্যালিডিটি কোৱা হ'ব কাৰণ এনেকুৱা যদি মানে ডিস্ট্ৰিক্টৰ ভিতৰত বহুতটো খন্তা থাকে এটা খন্তাকে সকলো ডুপ্লিকেট উলাই ল'ব পাৰিব সেই কাৰণে বস্তুবোৰ আপোনালোকৰ ডিস্ট্ৰিক্ট লেভেল আৰু আসামৰ যদি ষ্টেট লেভেলৰ মানে সাৰ্টিফিকেট বা এপ্ৰুভাল আছে তেন্তেহে এটো একসেপ্টেবল হ'ব একসেপ্ট কৰিব নহলে বেলেগ কোনো একসেপ্ট নকৰে নেক্সট আপোনালোকে এইকিটাই দিব লাগিব এইকিটা দিয়াৰ পিছত আপোনালোকৰ এটো ৰিভিউৰ কাৰণে দিবা তাৰছত প্ৰিন্ট কৰি আপোনালোকে উলাই ল'ব পাৰিব আৰু ইয়াত আপোনালোকে চাব পাৰিছে কোনো ডিস্ট্ৰিক্ট সিলেকশনৰ ক্ষেত্ৰত কোনো উল্লেখ নাই বন্ধুবান্ধৱীসকল গতিকে এইটো অলপ একো ক'ব নোৱাৰি এটা ডিস্ট্ৰিক্ট সিলেকশন দিয়া নাই যদি দিয়া নাই আৰু উপায় নাই আৰু আপোনালোকৰ আপাৰ প্ৰাইমেৰী অলপ কৈ দিম তাৰ আগত তলত কি দিছে অলপমান দেখাই দিছো আৰু ঠিক আছে গতিকে বন্ধুবান্ধৱীসকলক মই ইউপি টু কৈ লও তাৰ পিছত কৈ আছো হেতু ইউপিৰ ক্ষেত্ৰত দেই ইউপি টু অন কৰি দিছো ওকে
বহুতে মানে কমেণ্ট কৰিছিলে যাতে আমাৰ আগৰবাৰ যোনটো মানে চিলেকশ্যন প্ৰক্ৰিয়া হৈছিলে সেই সম্পৰ্কে এটা ভিডিঅ' দি দিয়ক, আমি যাতে বস্তুবোৰ একদম ভালকৈ ডিটেইলছ সহকাৰে পাই যাওঁ, যাতে বন্ধু বান্ধৱীসকল এইবাৰ মানে এপ্লাই কৰাৰ আগতে এই বস্তুবোৰ জনাটো আৱশ্যক, যাতে আমি কোনো ধৰণৰ ভুল ভ্ৰান্তি নকৰোঁ। সেইকাৰণে বন্ধু বান্ধৱীসকলৰ কাৰণে মই আগৰ যোনটো আপডেট আছিলে মানে নটিফিকেশ্যন বেছি পুৰণি নহয়, ৰ'ব মই অলপ দেখাই দিছোঁ চাওক, বা 11 ফেব্ৰুৱাৰী 2023 হয়। এইটো কোনো ধৰণৰ পুৰণি নহয় দেই, বহুতে মানে ক'ব বহুত পুৰণি নটিফিকেশ্যন দেখাই আছে, এইটো নহয়। গতিকে কোনো ধৰণৰ পুৰণি আপডেট নহয়, এইটো 11 ফেব্ৰুৱাৰী 2023 হয়। গতিকে এইকেইদিন মানে অহাবাৰ যোনটো হৈছিলে সেইটো কিমান পষ্ট আছিলে আপোনালোকক দেখাই দিছোঁ, সেইটো চাব পাৰিছে 1000, এইটো ইউ পিৰ ক্ষেত্ৰত যিহেতু হয় 1433টা পষ্ট আছিলে। আৰু এল পিৰ ক্ষেত্ৰত কিমান আছিলে অলপ দেখাই দিছোঁ বাৰু। এল পিৰ ক্ষেত্ৰত অলপ পষ্ট কিমান আছিলে অলপ স্ক্ৰল কৰি দিছোঁ। এল পিৰ ক্ষেত্ৰত চাব পাৰিছে 3887টা পষ্ট আছিলে, ঠিক আছে। আৰু ইয়াত পে স্কিল ভালকৈ দিয়া আছে, মই যিহেতু এল পিটো ক'লোঁ আৰু ইউ পিটো অলপ দেখাই দিওঁ আপোনালোকক। ইউ পিৰ ক্ষেত্ৰত কি কি মানে বিচাৰিছে অলপমান কৈ দিওঁ, যাতে বন্ধু বান্ধৱীসকলৰ সুবিধা হয়, ঠিক আছে। গতিকে ইউ পিৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰিছে এছিষ্টেণ্ট টিচাৰ আছে, ছায়েন্স টিচাৰ আছিলে। পোষ্টৰ ক্ষেত্ৰত ছায়েন্স টিচাৰৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব বিচাৰিছিলে, গ্ৰেজুৱেশ্যন বিচাৰিছিলে, লগতে আপোনালোকৰ এটেড চিটেড কোৱালিফাই বিচাৰিছিলে, লগতে BEd কৰা হ'ব লাগিব বুলি কৈছিলে। DLEd কৰিলে আপোনালোকে ক্লাছ 8 পৰ্যন্ত এপ্লাই কৰিব পাৰিব, কিন্তু BEd কৰা হ'লে আপোনালোকে আপাৰ ক্লাছটো পাৰিব। ইয়াত BEd বুলি কৈছে আৰু DLEdো বুলি কৈছে, বুলি DLEd আছে। তো ভালেই বন্ধু বান্ধৱীসকল, যিসকল BEd DLEd কৰিছে তেওঁলোকেও ক্লাছ 8 পৰ্যন্ত ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু পে স্কেলটো আপোনালোকে স্পষ্টভাৱে গম পালেই চাগে, মই বাৰে বাৰে কৈ নাথাকোঁ। আৰু ফৰ্মটো একেই, কোনো আপডেটে খালি ইয়াত BEdৰ মাৰ্ককেইটা এড কৰি দিলেই হ'ল। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে আপডেটটো পালে, আৰু যদি কিবা বুজিবলগীয়া থাকে কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকৰ সহায়ৰ কাৰণে হাত আগবঢ়াম। গতিকে যিসকল বন্ধু বান্ধৱীসকলে চাব বিচাৰিছিলে গতিকে চাই লওক। আৰু এইবাৰ মেক্সিমাম মাৰ্ক আগৰবাৰ 100 মাৰ্ক লোৱা হৈছিলে, এইবাৰ কিন্তু চেঞ্জ হ'ব ইয়াৰ ক্ষেত্ৰত। আৰু এইটো চাব পাৰিছে, সেইটো কথা মন কৰিব, NCC আৰু NCC B চাৰ্টিফিকেটৰ ক্ষেত্ৰত মাত্ৰ 10% লোৱা হৈছিলে, ঠিক আছে বন্ধু বান্ধৱীসকল, চাই ল'ব অলপ ভালকৈ। ইয়াৰ ক্ষেত্ৰতো মানে কিছুমান অলপ উল্টা পুল্টা হৈ থাকে, অলপ ভালকৈ চাই ল'ব, যাতে বন্ধু বান্ধৱীসকল কোনো ধৰণৰ মানে আপোনালোকৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়। গতিকে আপোনালোকে ভালকৈ গম পালে। আৰু ডকুমেণ্ট কি কি আপলোড দিব লাগিব এইটো অলপ কৈ দিছোঁ। পাছপৰ্ট চাইজ ফটো এইবোৰ আপোনালোকে ৰেডি কৰি দিয়ক বন্ধু বান্ধৱীসকল, বাৰে বাৰে মই কৈছোঁ, পিছত মানে অসুবিধা আপোনালোকৰে হ'ব। পাছপৰ্ট চাইজ ফটো, SSLC এডমিট কাৰ্ড লাগিব, SSLC মাৰ্কশ্বিট লাগিব, চাৰ্টিফিকেট লাগিব, ডিগ্ৰী মাৰ্কশ্বিট চাৰ্টিফিকেটটো অৰিজিনেল দেই, কোনো ধৰণৰ। আৰু আপলোডততো আপোনালোকে মানে এইকেইটাতো জেৰক্সত কওঁ, কিন্তু ভেৰিফিকেশ্যনতো অৰিজিনেল লৈ যাব লাগিব, আৰু জেৰক্স এটা লৈ যাব লাগিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট লাগিব, যদি যিসকল মানে SC OBC এইকেইটা হয় যদি। নেক্সট আপোনালোকৰ এটেড চিটেড কোৱালিফাই মাৰ্কশ্বিটো লাগিব। নেক্সট কৈছে আৰু যদি ডিচেবিলিটি হয় এইকেইটা মাৰ্কশ্বিট লাগিব। আৰু আপোনালোকৰ সেইটো কৈছে যদি এক্স ছাৰ্ভিচমেন হয় এইটোৰ চাৰ্টিফিকেট লাগিব, আৰু চিগনেচাৰ, স্কেন চিগনেচাৰ দেই, ভালকৈ চাব। মানে আপোনালোকে যোনটো আপলোড কৰিছে সেইটো চিগনেচাৰে লৈ যাব লাগিব, আকৌ বেলেগ চিগনেচাৰ মাৰিলে নহ'ব। গতিকে এইটো ক'ত চাইছে DWE-Assam.government.in পৰা দিয়া হৈছিলে নটিফিকেশ্যনটো, আপোনালোকে গম পায়। অলপ আপোনালোকে যদি বিচাৰে বন্ধু বান্ধৱীসকল, আপোনালোকে এইটোতো মই দি দিম বাৰু, যদি বিচাৰে আপোনালোকে কমেণ্ট কৰিলে হ'ল, নিশ্চয় দিম আপোনালোকক। আৰু যদি ইয়াৰ এনেকৈ কোনো ধৰণৰ মানে আপডেটবোৰ থাকিব, আৰু কোনো ধৰণৰ যদি নতুনকৈ মানে এডভাৰটাইজমেণ্ট এইকেইদিনত প্ৰকাশ পোৱা কথা আছে, যদি প্ৰকাশ পায় আপোনালোকে ইতিমধ্যে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব, ঠিক আছে। গতিকে ইমানেকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।